নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধত তেওঁলোকৰ বাবে সায়েন্সৰ এটা লাইভ টিউচন বেচ লৈ অনা হৈছে আজি ভিডিঅ'টোত আমি সেই বেচটো সম্পৰ্কে A to Z আলোচনা কৰিম যদি এই ভিডিঅ'টো চোৱা তেন্তে তোমালোকে বেচটো ৰিলেটেড সকলোখিনি কথা ধুনীয়াকৈ বুজি পাবা আৰু কেনেকৈ বেচটোত জয়েন হ'ব পাৰিবা বা জয়েন হ'ব লাগে সেই সম্পৰ্কেও এই ভিডিঅ'টো চালে গোটেইখিনি ক্লিয়াৰ হ'ব এটা প্ৰথম কথা কম মই তোমালোকক মই ইউটিউবত যিবোৰ ভিডিঅ' আপলোড কৰোঁ সেইবোৰ হ'ল ৰেকৰ্ডেড ফৰ্মেটত এতিয়া এই বেচটোত যিবোৰ ক্লাছ হ'ব সেই ক্লাছসমূহ ফুল লাইভ হ'ব আমাৰ এপ্লিকেশ্যন আছে বা আমাৰ গুগল মিট টাইপৰ এপ আছে তেনেকুৱা ধৰণৰ এপৰ পৰা এই ক্লাছসমূহ ফুল লাইভ হ'ব আৰু প্ৰত্যেকটো লাইভ ক্লাছ হোৱাৰ পিছত যিটো লাইভ ক্লাছ থাকিব লাইভ ক্লাছটো ৰেকৰ্ডিংটো তোমালোকক আধা ঘণ্টা মানৰ পাছত প্ৰভাইড কৰা হ'ব যিটো ৰেকৰ্ডিং তোমালোকে পাছত ইচ্ছা কৰিলে যেতিয়া ইচ্ছা কৰে তেতিয়া চাব পাৰিবা বা পাছত যেতিয়া বুজি নোপোৱা বা ৰিভিজনৰ সময়ত ইচ্ছা কৰিলে ৰেকৰ্ডিংখিনি ফলো কৰিব পাৰিবা তোমালোকৰ এই ৰেকৰ্ডিংখিনি তোমালোকৰ হাতত ষ্ট'ৰ হৈ থাকিব আৰু এই ৰেকৰ্ডিংখিনি সহায়ত তোমালোকৰ আগৰ কনচেপ্টখিনিও ধুনীয়াকৈ ৰিভিজনত ৰাখিব পাৰিবা নেক্সট প্ৰতিটো পাঠৰ শেষত তোমালোকৰ অনলাইন টেষ্ট লোৱা হ'ব মই ইতিমধ্যে তোমালোকক অৱগত কৰিলোঁ আমাৰ এটা এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোৰ দ্বাৰা তোমালোকক অনলাইন টেষ্ট লোৱা হ'ব প্ৰতিটো চেপ্টাৰ শেষ হোৱাৰ পাছত চেপ্টাৰটোত কি শিকিলা তেনেকুৱা সেইখিনি ৰিলেটেড MCQ টেষ্টটো হ'ব পাৰে বা তোমালোকৰ সাবজেক্টিভ টেষ্টটো হ'ব পাৰে এতিয়া প্ৰতিটো পাঠৰ PDF নোট তোমালোকে আমাৰ এপ্লিকেশ্যনটোত পাই যাবা মানে প্ৰত্যেকটো পাঠ পঢ়ালো তাৰ প্ৰশ্নোত্তৰখিনি নোটছখিনি তোমালোকে পাই যাবা তোমালোকে ইচ্ছা কৰিলে লাইভ ক্লাছ হৈ থাকোঁতে লিখি যাবও পাৰা বা বস্তুবোৰ পাছত PDF নোটৰ পৰা লিখিলেও তোমালোকৰ কোনো কথা নাই আৰু আমি এই বেচটোতে যেতিয়া বস্তুবোৰ কোৰ্চবোৰ আগবাঢ়িব বা কোৰ্চবোৰ শেষ হ'ব তাৰপিছত আমি SSLC PVRC কুৱেশ্যনবোৰ আলোচনা কৰিম বা টেষ্ট পেপাৰৰ কুৱেশ্যনসমূহ আলোচনা কৰিম এই বেচটোত আমি ক্লাছ 10ৰ ছায়েন্সৰ হোল চিলেবাছ আলোচনা কৰিম একাধিক্ৰমে এটা একাধিক্ৰমে বুলি কওঁতে আমি যে একদম প্ৰথম চেপ্টাৰ পৰা ষ্টাৰ্ট কৰিম তেনেকুৱা নহয় কিন্তু গোটেইখিনি চেপ্টাৰ আমি পঢ়িম আমি ইচ্ছা কৰিলে এতিয়া প্ৰথম মেবি মেক্সিমাম চান্স আছে আমি পোহৰ পৰা ষ্টাৰ্ট কৰিম ফিজিক্সৰ এই চেপ্টাৰটো সকলোৱে বহুতে টান পায় আমাৰ প্ৰথম বেচটোত ষ্টাৰ্টিং চেপ্টাৰ হ'ব পোহৰ তাৰ পাছত পোহৰ পঢ়াৰ পিছত আমি কেমেষ্ট্ৰি চেপ্টাৰলৈ আহিম তেনেদৰে গোটেইখিনি চেপ্টাৰ ওৱান টু ওৱানকৈ গোটেইখিনি ক্লিয়াৰ কৰিম এতিয়া তোমালোকৰ কথা হ'ল বেচটোত কেনেকৈ এড হ'বা সেই সম্পৰ্কে মই তোমালোকক ইনফৰমেশ্যন দিব ওলাইছোঁ ইনফৰমেশ্যন মানে তোমালোকে যদি এই ভিডিঅ'টো বা এই ডেম'টো চোৱা তেন্তে বেচটোত কেনেকৈ এড হ'বা তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব তোমালোকে বেচত এড হ'ব হ'লে প্ৰথমে এপটো ইনষ্টল কৰিব লাগিব তাৰ বাবে তোমালোকে প্লে ষ্ট'ৰত যাবা প্লে ষ্ট'ৰত গৈ পেলাই এপটোৰ নাম লিখিবা বা মই যিটো লিংক দিছোঁ সেই লিংকটোৰ সহায়তো ডাইৰেক্ট এপটোলৈ আহিব পাৰিবা এপটোৰ নাম লিখি দিয়াৰ লগে লগে এনেদৰে এপটো আহি যাব লেটছ এপ্ৰ'চ তাৰপিছত এপটো ইনষ্টল কৰি ল'বা মোৰ যিহেতু অলৰেডি ইনষ্টল কৰা আছে সেই ইনষ্টলৰ কাৰণে অহা নাই ইয়াত অ'পেন বুলি দেখাইছে তাৰপিছত তোমাৰ এপটো ইনষ্টল কৰাৰ পাছত তুমি সেই এপটোলৈ যাবা লেটছ এপ্ৰ'চ নামৰ আমাৰ যিটো এপ আৰু এপটোত খুলি দিয়াৰ লগে লগে প্ৰথমে তুমি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন দেখিবা আৰু এই ইণ্টাৰফেচখনত প্ৰথমে তোমালোকে দেখিবলৈ পাইছা লগইন অ' চাইন আপ আছে তাত মোবাইল নাম্বাৰটো দিব লাগিব তুমি তোমাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিবা ধৰি লোৱা 8811069813 তাৰপিছত প্ৰচিডত ক্লিক কৰিবা তাৰপিছত তোমাৰ OTP আহিব যিটো নম্বৰ দিছা সেই নম্বৰটো তোমাৰ এটা কোড এটা আহিব আৰু সেই কোডটো তুমি ইয়াত এণ্টাৰ কৰিব লাগিব 4 ডিজিটৰ এটা কোড এটা আহিব আৰু কোডটো মোৰ অলৰেডি আহিছে 5431 ধৰি লওক মই ইয়াত এণ্টাৰ কৰিছোঁ 5431 তাৰপিছত ভেৰিফাই OTP কৰাৰ লগে লগে তোমাৰ ইয়াত নামটো লিখিবলৈ আহিব তোমাৰ নামটো কি সেই নামটো তুমি এণ্টাৰ কৰি দিবা তাৰপিছত লেটছ গেট ষ্টাৰ্টেডত ক্লিক কৰি দিবা তাৰপিছত ইতিমধ্যে তুমি এপটোলৈ সোমাই আহিলা এতিয়া এপটোলৈ সোমাই অহাৰ পিছত যিকোনো এটা বেটছত এড হ'ব হ'লে তুমি প্ৰথমে এপটোৰ ইণ্টাৰফেচখন এনেকুৱাকৈ দেখিবলৈ পাবা তাৰপিছত যিকোনো এটা বেটছত জইন হ'ব হ'লে বেটছত এই তলত হোমৰ কিনাৰ যিটো বেটছ আছে বেটছত ক্লিক কৰি দিবা বেটছত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে যিটো প্লাছ চিন আছে প্লাছ চিনটোত ক্লিক কৰিবা আৰু প্লাছ চিনটোত ক্লিক কৰাৰ লগে লগে তোমালোকে ক্লাছ 10ৰ ছায়েন্সৰ বেটছত জইন হ'ব হ'লে তোমালোকে বেটছ কোড লিখিবা ছায়েন্স 22 তাৰপিছত ছায়েন্স 22 ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত অ'কে কৰি দিয়াৰ লগে লগে মই মোৰ ফালৰ পৰা তোমালোকক একচেপ্ট কৰিব লাগিব আৰু একচেপ্ট কৰাৰ লগে লগে তোমালোকে সেই বেচটোত সোমাই যাব পাৰিবা মই তোমালোকক এতিয়া মই যিটো ডেমো দেখাইছো তাত মই একচেপ্ট কৰি লওঁ তেতিয়া তোমালোকক বুজাবলৈ সুবিধা হ'ব
আৰু মই একসেপ্ট কৰি দিয়াৰ লগে লগে তোমালোকে এনেকুৱাকৈ দেখিবলৈ পাবা লাইভ সায়েন্স লাইভ টিউশন বেচ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া তোমালোকে বেচটোত সোমাই গ'লা ইয়াত প্ৰথম তোমালোকে অভাৱিও দেখিবলৈ পাবা বেচটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু বেচটোত কি আছে ক্লাছ 10 হয় আৰু ইয়াত টেষ্ট এভেইলেবল আছে আৰু কি সাবজেক্টৰ সায়েন্সৰ হয় ইয়াত তোমালোকে পাছত বেচ টাইমিংটো দেখিবা কোনটো টাইমত ক্লাছ হ'ব তাৰপিছত ইয়াত আহিলে এটেন্ডেন্ট তোমালোকৰ ক্লাছবোৰ কেতিয়া হ'ল তোমালোকে এটেন্ড আছিলে নে না থকা নাছিলা সেইখিনি ডিটেইলছ ইয়াত আহিব তাৰপিছত এছাইনমেন্টৰ ধৰিলা তোমালোকক কিবা হোমৱৰ্ক দিছো বা কিবা এখিনি কৰিবলৈ দিছো সেইখিনি তোমালোকে ইয়াতে সাবমিট কৰিব পাৰিবা অনলাইন তাৰপিছত এনাউন্সমেন্ট ধৰিলা মই এপটো সম্বন্ধীয় বা ধৰিলা বেচটো সম্বন্ধীয় কিবা ক'বলগীয়া থাকিলে বা কিবা ক্লাছ সম্বন্ধীয় কিবা কথা জনাবলগীয়া থাকিলে মই ইয়াত এনাউন্সমেন্টত লিখি দিম তাৰপিছত আহিলে টেষ্ট এটা টেষ্ট একো আপডেট কৰা নাই যেতিয়া তুমি বেচটো ৰানিং হ'ব ইয়াত তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ টেষ্ট কিছুমান দিয়া হ'ব তোমালোকে হেবোৰ অনলাইন এটেম্প কৰিব পাৰিবা হেবোৰ এমসিকিউ হ'ব পাৰে বা সাবজেক্টিভো হ'ব পাৰে এমসিকিউ হ'লে তোমালোকে অনলাইনে এটেম্প কৰাৰ পিছত লগালগ তোমালোকে মাৰ্কস দেখা পাই যাবা কিমান পাইছা বা সাবজেক্টিভ হ'লে তোমালোকে ফটো মাৰি তোমালোকৰ আনসাৰ শিটখন ইয়াতে জমা দিব লাগিব তাৰপিছত আহিলে মেইন ইম্পৰ্টেন্ট পাৰ্টটো হৈছে ভিডিঅ'স এটা যিবোৰ লাইভ ক্লাছ হ'ব সেই লাইভ ক্লাছবোৰ ভিডিঅ' ৰেকৰ্ডিং তোমালোকে ক্লাছটো শেষ হোৱা আধা ঘণ্টা মানৰ পাছত এই এপতে পাই যাবা এপত তোমালোকে সিস্টেমেটিক ৱেত যিবোৰ চেপ্টাৰৰ অলৰেডি লাইভ ক্লাছ হৈ গ'ল সেই লাইভ ক্লাছবোৰ যিখিনি ৰেকৰ্ডিং সিস্টেমেটিকলি ইয়াতে ভিডিঅ' সেকশনত পাই যাবা আৰু সেই ভিডিঅ'বোৰ তোমালোকে মনৰ ইচ্ছা অনুসৰি যিমান চোৱা চাই থাকিব পাৰিবা আৰু তাত ইয়াত কোনো লিমিট নাই ধৰিলে এবাৰ চালা দুবাৰ চালা তেনেকুৱা কোনো লিমিট নাই তোমালোকে বহুত পাছলে হ'লেও ক্লাছটো হৈ যোৱা অভাৱ হৈ যোৱা বহুত দিনৰ পাছতো তোমালোকে সেইখিনি ৰিভিজনৰ সময়টো ইউজ কৰিব পাৰিবা তাৰপিছত তেনেকৈ আহি থাকিলে তোমালোকে এটা সেকশন দেখিবলৈ পাবা ষ্টাডি মেটেৰিয়েলত যিখিনি তোমালোকক মই আপডেট দিম ধৰি লোৱা তোমালোকৰ চেপ্টাৰৰ নোটছ বা প্ৰশ্নোত্তৰ সেইখিনি তোমালোকে দেখিবলৈ পাবা পিডিএফ ৰূপত ইয়াত ক্লিক কৰি দিলে তোমালোকৰ পিডিএফবোৰ ওপেন হৈ যাব আশা কৰিছোঁ তোমালোকে বেচটোত কেনেকৈ এড হ'ব লাগিব সেই সম্পৰ্কে তোমালোকে গম পালা এতিয়া তোমালোকৰ বেচটো ৰিলেটেড আৰু দুটামান কথা জনাই লওঁ তোমালোকে জানিবলগীয়া প্ৰথম কথা আমাৰ বেচটোত কেইদিন ক্লাছ হ'ব কেইদিন লাইভ ক্লাছ হ'ব এতিয়া এটা মাহত আমি 15 দিন লাইভ ক্লাছ কৰিম আৰু সেই লাইভ ক্লাছবোৰ অল্টাৰনেট ডেজ হ'ব অল্টাৰনেট ডেজ মানে ধৰি লোৱা যদি আজি লাইভ ক্লাছ হয় তেন্তে কাইলে নহয় পৰখিলে হ'ব তেনেকৈ এদিন হ'ব আৰু লাইভ ক্লাছ মানে কেতিয়া হ'ব তোমালোকে গোটেইখিনি ইনফৰমেশ্যনখিনি বেচটোত জইন হোৱাৰ লগে লগে এপটোৰ দ্বাৰা নটিফিকেশ্যনো পাই যাবা বা মেছেজো পাই যাবা বা এপটোত গৈ চাব পাৰা লাইভ ক্লাছ কেতিয়া আছে অল্টাৰনেট দিনত লাইভ ক্লাছ হ'ব আৰু ক্লাছৰ টাইমিংটো কি হ'ব এতিয়া সদ্যহতে আমি এইটো টাইম ফিক্স কৰি থৈছো এই টাইমটো চেঞ্জো হ'ব পাৰে আবেলি মানে গধূলি 7টা বজাত এই টাইমটো বেচটোত ল'ৰাখিনি জইন হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকল জইন হোৱাৰ পিছত তেওঁলোকৰ আলোচনা মৰ্মে এই টাইমটো চেঞ্জ হ'ব পাৰে কিন্তু মেক্সিমাম চান্স আছে এই টাইমটোতে হোৱা এতিয়া ডিউৰেশ্যন অফ ক্লাছ এটা ক্লাছটো কিমান দেৰি হয় এটা জেনেৰেলি এটা ক্লাছ আমাৰ ক্লাছটা 1 ঘণ্টা 15 মিনিটৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত হ'ব আৰু এই ক্লাছটো লাইভ হ'ব আৰু ক্লাছটো শেষ হোৱা আধা ঘণ্টাৰ পাছতে তাৰ ৰেকৰ্ডিংটো তোমালোকে এপত এভেইলেবল হৈ যাব যেটো ৰেকৰ্ডিং তোমালোকে যিমান ইচ্ছা কৰা সিমান চাই থাকিব পাৰিবা এতিয়া এই বেচটো কেনেকুৱা ধৰণৰ পেমেন্ট সিস্টেম কেনেকুৱা ধৰণৰ বেচটো পেমেন্ট সিস্টেম হ'ল এটো অবিয়াসলি এটো পেইড বেচ হ'ব কাৰণ আমাৰ এপ্লিকেশন বনোৱা সাৰ্ভাৰ খৰচ বহুত কষ্ট আছে যাৰ বাবে আমাৰ এটো এটা ন্যূনতম ফিজ পে কৰি তোমালোকে এটোত এনৰোল হ'ব পাৰিবা এই ফিজটো হৈছে 300 টকা আৰু এই 300 টকাটো পাৰ মন্থ তোমালোকে প্ৰথমে এডভান্স পেমেন্ট কৰি পেলে বেচটোতে এড হোৱা তেনেকুৱা সিস্টেম বা ফুল পেমেন্ট কৰি বেচটোত এড হোৱা তেনেকুৱা সিস্টেমৰ নহয় এটো তুমি মা কমপ্লিট হ'ব তাৰ পিছত তুমি পইচা পেমেন্ট কৰিব লাগিব 300 रुपीस আৰু 300 रुपीस এটো পাৰ মন্থত কেদিন ক্লাছ কৰিম 15 ডেজ যেতিয়া ক্লাছ হ'ব সেই 15 ডেজ ক্লাছ হোৱা পাছতহে আমি এটা মন্থ বুলি ক্যালকুলেট কৰিম মানে টোটাল এটা মন্থত আমি 100% 15 ডেজ ক্লাছ কৰিমেই আৰু 15 ডেজ ক্লাছ কৰাৰ পিছতহে আমি হেতুক এটা মন্থ হিচাপে কনসিডাৰ কৰিম আৰু তাৰ ফিজটো হ'ব 300 रुपीस এতিয়া এই বেচটোত কেনেকৈ এনৰোল হ'ব লাগিব বুজি পালা বা আৰু কিবা যদি জানিবলগীয়া থাকে বা বেচটোত যদি তোমালোকে এপৰ জইন হ'ব পৰা না তেন্তে এই নম্বৰটো তোমালোকে হোৱাটসএপ বা ফোন কৰিলেও হ'ব নম্বৰটো হৈছে 8811069813 তোমালোকে খালি লিখি দিবা ক্লাছ 10 সায়েন্স বেচ বুলি কাৰণ আমাৰ সমান্তৰালভাৱে ক্লাছ 11 ৰ বেচটো চলি আছে তোমালোকে হয়তো জ্ঞাত হেহে আমাৰ যাতে খেলিমেলি নহয় সেইকাৰণে লিখি দিবা ক্লাছ 10 ৰ সায়েন্সৰ বেচৰ বাবে বা ফোনো কৰিব পাৰা বা মই ধুনিয়াকে এপৰ দ্বাৰা কেনেকৈ বেচটো জইন হ'ব পাৰিবা সেইখিনিও ধুনিয়াকৈ দেখাই দিলো এটা বেচ কোডটো মই তোমালোকক আকৌবা মনত পেলাই দিব চেষ্টা কৰিছো বেচ কোডটো আছে সায়েন্স 22 তোমালোকে এপত গৈ পেলে এই বেচ কোডটো এন্টাৰ কৰিব লাগিব আৰু বেচটো আমাৰ ষ্টাৰ্টিং কেতিয়া হ'ব ষ্টাৰ্টিং হ'ব 15 অক্টোবৰ পৰা এটা লাইভ ক্লাছবোৰ তেন্তে আমাৰ 15 অক্টোবৰ পৰা
ষ্টাৰ্টিং হৈ যাব হে তোমালোকে যিমান সোনকালে পাৰা বেচটো জয়েন হ'বলৈ চেষ্টা কৰা কাৰণ আমাৰো মেনেজমেণ্টৰ এটা কথা আছে আমি একদম মিনিমাম ছাত্ৰ-ছাত্ৰী এড কৰিম এতিয়া যিসকল ছাত্ৰ-ছাত্ৰী প্ৰথমে এড হবা বা বেচত জয়েন হ'বলৈ চেষ্টা কৰিবা তেওঁলোককে আমি প্ৰাধান্য দিম আৰু মিনিমাম ছাত্ৰ-ছাত্ৰী এড কৰিম হেহে তোমালোকে যিমান সোনকালে পাৰা বেচত জয়েন হ'বলৈ চেষ্টা কৰিবা তেন্তে আজি ভিডিঅটো চোৱাৰ বাবে থ্যাংক ইউ